ৰাতিপুৱাৰ পৰা যি বৰষুণ কিনকিনীয়া বৰষুণত এয়া গুলু গুলু মানে ফুৰিবলৈ যায় সদায় ৰাতিপুৱা তাৰ এটাই ধান্দা ফুৰাই ধান্দা আজি বতৰটো ইমান ধুনীয়া চাওকচোন আমাৰ ঘৰটো ইমান ধুনীয়া লোকেশ্যনত আছে মানে আগফালেও পাহাৰ পাছফালেও পাহাৰ আগফালে শুই উঠিয়ে পাহাৰখন দেখো আৰু যদি পিছফালেও যাওঁ বেলকনিলৈ তেতিয়াও পাহাৰে দেখো আজি ভাবিছো মানে আমাৰ যিখন ভেজিটেবলছ গাৰ্ডেন আছে গাৰ্ডেনখন অকমান চাফা কৰো বুলি এয়া ইমান ভাতকেৰেলা লাগিছে বাপৰে বা ভাতকেৰেলা যে এবাৰ খাব আৰু দেই মোৰ যে দেখি দেখি আমনি লাগি গৈছে খাই খাই তাৰ মানে ভাতকেৰেলাৰ দাম বহুত বেছি বাৰু বজাৰত কিন্তু ঘৰত লগা বস্তু আৰু মূল্য এনেও নাই আৰু তাকে মই ভাতকেৰেলাখিনি চাই আছো আৰু এইফালে অমিতা এইজোপা মতা অমিতা দেই মতা অমিতাতে ইমান অমিতা লাগিছে এয়া মায়েহে কয় মতা অমিতা মাইকী অমিতা মই এইবিলাক একো বুজি নাপাওঁ এইখন ভেজিটেবলছ গাৰ্ডেনখন এইখনে অকমান পাছত মানে আবেলি সময়ত চাফা কৰিম আৰু তাকে চাই আছো মানে ৰেকি কৰি আছো কি কৰো কোনফালৰ পৰা চাফা কৰো এইফালে মোৰ সৰু এল্টো গাড়ীখন পাৰ্ক কৰা আছে তাৰ পাছত এইবিলাক আমাৰ দৈনন্দিন কাম এইবিলাক কাম আমি ৰাতিপুৱা 2টা বজাৰ আগতে কৰিব লাগে কাৰণ 2টা বজাৰ আগতহে বুকিং হয় তাৰ মানে যদিহে 2টা বজাৰ পাছত আমি অৰ্ডাৰ বিলাক বুকিং কৰো তেতিয়াহ'লে নেক্সট দিনাখনহে পিক আপ হয় তাৰ মানে সেইকাৰণে 2টা বজাৰ আগত তাড়াতাড়িকৈ আমি পেকিং বিলাক কমপ্লিট কৰিব লাগে আৰু বুকিং বিলাক কমপ্লিট কৰিব লাগে তাকে কান্নু আৰু মই পুৰা লাগি আছো আৰু এইবিলাকে আমাৰ দৈনন্দিন কাম আৰু সদায় এইবিলাক কামে কৰো বিহাৰীয়ে লেপটপত অনলাইন বুকিং বিলাক কৰে আৰু মই হোৱাটছএপত অৰ্ডাৰ বিলাক চাই সিহঁতক কওঁ যে ইনকা ইয়ে वाला অৰ্ডাৰ হে উনকা ইয়ে वाला অৰ্ডাৰ হে সেনেকৈ আৰু একৰ্ডিংলি কান্নুৱে ধুনীয়াকৈ পেকিং বিলাক কৰে আৰু কোৰিয়াৰ এজেঞ্চি আহি পাৰ্চেল বিলাক লৈ যায় আৰু আজি ৰাজস্থানৰ পৰা মাল আহিছে কান্নু মই বিহাৰী এইবিলাক মাল বিলাক আনিব গৈছো আমাৰ এইবিলাক যিবিলাক বয় বস্তু আহে এইবিলাক ট্ৰান্সপৰ্টৰ মাধ্যমেৰে আহে বাই ৰোড আৰু আমাৰ যিটো গোডাউন আছে সেই গোডাউনটো লালমাটিত আছে তো লালমাটিৰ পৰা আমি সদায় আনিবগে লাগে মানে এভৰি টাইম যেতিয়াই ৰাজস্থানৰ পৰা বয় বস্তুবোৰ আহে তেতিয়া লালমাটিৰ পৰা আমি পিক আপ কৰি আনিব লাগে আৰু এইবিলাক এগালমান জিৰাও আহিছে এইবাৰ জিৰা আধা কেজিৰ পেকিং হৈ আহিছে আৰু এইটো যিটো জিৰা হয় এইটো একদম অৰ্গেনিক হয় দেই আৰু ইয়াৰে যিটো গোন্ধ আৰু কোৱালিটিটো মানে বহুত ধুনীয়া হয় বহুত ভাল যিসকলে লৈছেতো আপোনালোকে গমে পায় মই মানে এই জিৰাৰ ক্ষেত্ৰত বা অন্য যিকোনো প্ৰডাক্টৰ ক্ষেত্ৰত আজিলৈকে একো এনেকে ফেক ৰিভিউ মই দিয়া নাই যিটো কৈছো একেবাৰে সঁচাকৈ খোলাখুলিকে কৈ দিওঁ বয় বস্তুবিলাক বহুত দূৰৰ পৰা আহে ন সেইকাৰণে গোটেইবিলাক খুলি খুলি চাব লাগে কিবা লিক হৈছে নেকি কিবা পেকেট ফাটিছে নেকি বহুত টেনচন হে এইবিলাক তাৰ পাছত এয়া কোকোনাট অইল এনেকৈ বটলিং হৈ আহিছে কোকোনাট অইলৰ লেবেলিং বিলাক এতিয়াও লগা হোৱা নাই লগাব লাগিব ইয়াৰ কাম মানে ধুমাধুম চলি আছে কিন্তু এতিয়ালৈকে লেবেল খিনি আমি লগোৱা নাই মই ভাবি আছিলো কোকোনাট অইলৰ এটা বটল যদি খোল খাই গৈছে গোটেই বটল বিলাকে বৰবাদ হ'ব সেইকাৰণে একদম তাড়াতাড়িকৈ খুলি চাইছো নাই বাৰু এইবাৰ এটাও বটল লিক হোৱা নাই খুব ধুনীয়াকৈ আহিছে তাৰ মানে আৰু এইবিলাক যিবিলাক কোকোনাট অইল বিলাক দেখিছে এইবিলাক গোটেই কোল্ড প্ৰেছ দেই আমাৰ যিবিলাক তেল আছে আটাইখিনি কোল্ড প্ৰেছ তাৰ পাছত আৰু এইবিলাক জিৰা আৰু জিৰা বিলাকতো চাহ দেখুৱাই থাকো মই আগে পিছত দেখুৱাইছো এয়া খেতিৰ জিৰা খুব ধুনীয়া কোৱালিটিৰ জিৰা হয় আৰু যিটো গোন্ধ নহয় এই গোন্ধটো মানে একেবাৰে নাকত লাগি যোৱা গোন্ধ মানে বহুত ভাল হয় ইয়াৰে কোৱালিটিটো আজি তাকে জিৰা আৰু কোকোনাট অইলে বেছিভাগ আহিছে বাকী আৰু আহিছে মছলা চছলা কিছুমান শুকান জলকীয়া আহিছে মেথি গুটি আহিছে এইখিনি আৰু কাৰ্টুন বিলাক এফালৰ পৰা খুলি আছো আপোনালোকে ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো